কংগ্ৰেছে নিৰ্বাচনী ৰণদংকা বজাইছে 20 ডিসেম্বৰৰ পৰা কংগ্ৰেছৰ কাৰ্যসূচী আৰম্ভ হ'ব 26ৰ নিৰ্বাচনৰ বাবে এখন ভাগ বাতৰা কেন্দ্ৰ কৰি কি হৈছে সেয়াও গৌৰৱ গগৈ আজি বক্তব্য ৰাখে আমাৰ ভিতৰ আমাৰ কথাবোৰ চলি আছে আমাৰ দলৰ ভিতৰত আমি কথাবোৰ পাতি আছো বেলেগৰ লগতো আমি পায়ে থাকো তো সেই কাৰণে মই ভাবো যে আজি তাৰিখত আমি যিদৰে আগবাঢ়ি গৈছো যে পিছত গৈ যে ক'বাত ভুল বুজাবুজি নহয় তেনে ধৰণে আমি এটা লাহে লাহে আমি আগবাঢ়ি গৈছো যাৰ ফলত আমাৰ স্থিতি যেতিয়া আমি আনুষ্ঠানিকভাৱে যেতিয়া আমি মানুহৰ মাজত যাওঁ মানুহবোৰে গোটেইখিনি স্থিতি ভালদৰে চাব পাৰে তো সেই কাৰণে মই আজিৰ তাৰিখত সকলোৰ লগত আলোচনা কৰিহে আপোনালোকক আনুষ্ঠানিকভাৱে আমি কিবা এটা জনাব পাৰিম মানে আজিৰ তাৰিখত এটা কথা স্পষ্ট যে কংগ্ৰেছ UDFৰ মাজত মিত্ৰতা বা বুজাবুজি বা কিবা এটা চৰ্চা হোৱা সম্ভাৱনাৰ শূন্য 0% চান্স যে কংগ্ৰেছ আৰু UDF দলৰ মাজত কিবা মিত্ৰতা কিবা বুজাবুজি কিবা ৰাজনৈতিক চুক্তি বা আলোচনা ইয়াৰ সম্ভাৱনা শূন্য আৰু এই কথাখিনি সকলোৱে জনাটো উচিত আজিৰ তাৰিখত সকলোৱে দেখিছে যে ৰাহুল গান্ধী ডাঙৰীয়াৰ ছবি ধুমিল কৰিবলৈ বা ছবিটো তললৈ ঠেলিবলৈ বিজেপিয়ে কিমান আপ্ৰাণ চেষ্টা কৰিছে এই গোটেই নেশ্যনেল হেৰাল্ড কেছ লৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ ছবি সোনিয়া গান্ধী ডাঙৰীয়ানীৰ ছবি আজি একদম মানে তেওঁলোকে মানে ধ্বংস কৰিবলৈ বিচাৰিছে কিন্তু আজি আপোনালোকে যদি খবৰটো লয় কোৰ্টৰ পৰা যি FIR ED ফলৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়াৰ বিৰুদ্ধে দিয়া গ'ল সোনিয়া গান্ধী ডাঙৰীয়ানীৰ বিৰুদ্ধে দিয়া গ'ল গোটেই FIRটো আজি কোৰ্টে আজি ৰিজেক্ট কৰিছে নেশ্যনেল হেৰাল্ডৰ সম্পৰ্কত সেইটোৱেতো বুজায় যে দিল্লীত বিজেপিয়ে ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা ভয় কৰে সোনিয়া গান্ধী ডাঙৰীয়ানীৰ পৰা ভয় কৰে আৰু অসমৰ ভিতৰত বিজেপি দল যিদৰে অসমৰ ৰাইজ এতিয়া আমাৰ ফালে আমাৰ কাক চাপিছে আমাক আশীৰ্বাদ প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে ইয়াত দিছপুৰত বিজেপি অসমৰ ৰাইজৰ আগন্তুক দিনত যে তেওঁলোকৰ বিৰুদ্ধে যে ভোট দিবলৈ গৈছে ৰাইজৰ পৰা ভয় কৰিবলৈ আৰম্ভ কৰিছে এতিয়াৰ পৰা এপ্ৰিল মাহলৈকে বিজেপিও নিজৰ দলৰ ভিতৰত যোগদান কিছু মানুহক কৰাব আৰু আমিও কিছু মানুহক আমাৰ দলৰ ভিতৰত যোগদান যি আমাৰ পৰম্পৰা প্ৰতি মাহৰ 10 তাৰিখ মাত্ৰ এই মাহৰ 10 তাৰিখ নকৰিলোঁ যেহেতু এই মাহৰ 10 তাৰিখ শ্বহীদ দিৱস হিচাপে আমি সকলোৱে উদযাপন কৰোঁ সন্মান কৰোঁ আৰু আপোনালোকে দেখা পালে যে গৌতম ধানোৱাৰ ডাঙৰীয়াৰ দৰে এজন শক্তিশালী নেতা আমাক যোগদান কৰিলে অশোক প্ৰধানীৰ দৰে এজন শক্তিশালী গ্ৰাউণ্ডৰ লগত এজন জড়িত হৈ থকা সম্পৰ্ক ৰখা এজন ব্যক্তিয়ে আমাক যোগদান কৰিলে লগে লগে আমাৰ কাৰ্বি আংলঙৰ পৰা ডক্টৰ লংপি তেখেতে আমাক যোগদান কৰিলে লগে লগে আমাৰ কি কয় বুবুল দাস আমাৰ তেওঁ প্ৰাক্তন মন্ত্ৰী তেওঁক আমাক যোগদান কৰিলে তো আপোনালোকে নামবোৰ যেতিয়া অধ্যয়ন কৰে তেতিয়া দেখা পাব যে মাটিৰ লগত সম্পৰ্ক থকা মানুহবোৰ ৰাইজৰ বাবে কাম কৰা স্পৃহা থকা মানুহবোৰ বা বেলেগ দলত আজি যি শক্তিশালী পদত আছে সেইখিনি মানুহ এতিয়া আমাৰ ফালে আহি আছে সেইকাৰণে এইসকলৰ কথাবোৰ বেছি গুৰুত্বপূৰ্ণ যে আমি কাৰ্বি আংলঙৰ অঞ্চলত বা কোচ ৰাজবংশীসকলৰ বাবে বা অনুচিত জাতিৰ বাবে আগন্তুক দিনত আমি কেনেদৰে এটা আৰ্থিক এটা পৰিকল্পনা হাতত ল'ব পাৰোঁ নহ'লে আজিৰ তাৰিখত মাত্ৰ ঠিকাদাৰ নিৰ্ভৰ এটা অৰ্থনৈতিক পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৃষ্টি কৰিছে য'ত মাত্ৰ ডাঙৰ ডাঙৰ ঠিকাদাৰৰ লাভ হৈছে কিন্তু সামাজিক স্তৰত বা ৰাজহুৱা স্তৰত আমাৰ সাধাৰণ মানুহৰ কোনো লাভ হোৱা নাই আৰু আমাৰ চেষ্টা হ'ব যে আমি হিংসাৰ উদ্যোগ নহয় আমি ডাঙৰ ঠিকাদাৰৰ উদ্যোগ নহয় এনেকুৱা এটা উদ্যোগৰ নীতি আমি কেনেদৰে আমি গঢ়ি তুলিব পাৰোঁ য'ত আমাৰ থলুৱা উদ্যোগবোৰ চাহ উদ্যোগবোৰ আমাৰ কাঁহ শিল্প বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ এৰী মুগা শিল্পবোৰ আমি কেনেদৰে উদ্ধাৰ কৰিব পাৰোঁ খালি মাত্ৰ মুখ্যমন্ত্ৰীৰ ঘৰত নহয় খালি মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা উদ্যোগ চলি থাকিব নালাগে এৰী মুগা উদ্যোগবোৰ আমাৰ গাঁৱে ভূঞে আমাৰ সাধাৰণ মহিলাসকলে এই উদ্যোগৰ যোগেদি উপকৃত হ'ব লাগে এনে ধৰণৰ আমি বিভিন্ন সমাজৰ লগত সম্পৰ্ক ৰখা মানুহৰ লগত আলোচনা কৰি
ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ যোগেদি মত বিনিময় এটা লোকতান্ত্ৰিক প্ৰক্ৰিয়াৰ যোগেদি মই আশাবাদী যে খুব কম সময়ৰ ভিতৰত এখন নতুন বৰ অসমৰ পৰিকল্পনা সপোন আমি ৰাইজৰ মাজত দেখাবলৈ সক্ষম হ'ম। ধন্যবাদ।